মই আজি মহালয় সম্পৰ্কত ক'ব ওলাইছোঁ। মহ যোগ আলয় মহালয়। মহ শব্দই পূজাক বুজায়, আলয় শব্দই ঘৰক বুজায়, ঘৰ বা আশ্ৰয়স্থল। এই মহালয়ৰ দিনটোতেই দেৱী দুৰ্গা মাই পৰিয়ালসহ তেওঁৰ কৈলাশৰ পৰা আমাৰ মুহূৰ্তলৈকে অহাৰ যাত্ৰা আৰম্ভ কৰে। সেইকাৰণে আজি অৰ্থাৎ মহালয়ৰ দিনা ভোৰ পুৱাতে ধৰ্মপ্ৰাণ ব্যক্তিসকল উঠি নদীত বা গংগাত স্নান কৰি ব্ৰহ্মপুত্ৰত স্নান কৰি উঠি মহামায়াক ধ্যান কৰে, প্ৰণাম কৰে, সেৱা কৰে। কৰি উঠাৰ পিছতে সেই সময়ৰ পৰাই মহামায়াৰ প্ৰতি পূজা আৰম্ভ কৰাৰ নিচিনাই হৈ পৰে। আৰু এইদিনাৰ পৰাই প্ৰতিপদৰ শুক্লপক্ষৰ প্ৰথম দিনা তেতিয়াৰ পৰা একেবাৰে ষষ্ঠী বোধনৰ পৰা দশমীৰ বিসৰ্জন পৰ্যন্ত আমাৰ ইয়াতে পূজা চলে যদিও আচলতে নৱদুৰ্গাৰ পূজা হয়। 9 দিন ধৰি চলে। ধৰ্মপ্ৰাণ ব্যক্তিসকলে এই 9টা দিন লঘোণে থাকে। আৰু আচল কথাটো হ'ল ভাদ মাহৰ শেষৰটো অমাৱস্যাত আৰু আহিন মাহৰ আৰম্ভণি এই 15 দিনত অমাৱস্যা পৰে। আজি অমাৱস্যা দিনটো শেষ, গতিকে আজি অমাৱস্যা চলা সময়তে এই আমাৰ যিসকল পিতৃপুৰুষ পূৰ্বজসকল আমাৰ পিতাৰ ককা পিতা আজু ককা এনেকৈ 3 পুৰুষ পৰ্যন্ত এইসকলক স্বৰ্গত নাযায় কাৰণে আত্মাবিলাকে ঘৰৰ কাষ চাপি পেলাই আহিব ইচ্ছা কৰে মহালয়ৰ সময়ত। এই মহালয়ৰ সময়ত যদি আত্মাবিলাকৰ সন্তুষ্টিৰ কাৰণে শ্ৰাদ্ধ কৰা যায়, তেওঁলোকৰ মৃত্যুৰ যিটো তিথি অনুসৰি যিটো শ্ৰাদ্ধ হয়, সেই শ্ৰাদ্ধটো যদি কৰাও নাযায় কিবা কাৰণত লৈ পেলাই, এই মহালয়ৰ সময়ত যদি শ্ৰাদ্ধটো শ্ৰদ্ধা সহকাৰে তেতিয়া তেওঁলোকে পুনৰ স্বৰ্গৰ ৰাস্তাটো পাই যায়। ঠিক তেনেকৈ আমাৰ মহাভাৰতৰ কৰ্ণ খুব দাতা আছিল, তেওঁ দাতা কৰ্ণ বুলি কয়। তেওঁ মৃত্যুৰ পিছত তেওঁ যেতিয়া স্বৰ্গত গ'ল, স্বৰ্গত যাওঁতে ইন্দ্ৰাদি যমৰাজা আদিসকলে তেওঁক ধন সোণ এইবিলাক দিলে আৰু অন্য একো দিয়া নাই, খাদ্য বস্তু দিয়া নাই। যেতিয়া নিদিলে তেওঁ কৈছে এইবিলাক কি হ'ল, ঘটনাটো কি হৈছে মই বুজিব পৰা নাই। তেতিয়া কৈছে তুমি যেতিয়া জীয়াই আছিলা পৃথিৱীত তুমি দান দিয়ে আছিলা, দান দি থাকোঁতে তুমি কিন্তু পিতৃ আজু ককা এইবিলাকক শ্ৰদ্ধা জনোৱা নাছিলা, সেইকাৰণে তোমাৰ এই অৱস্থা হ'ল, তুমি এইবিলাক খাব লাগিব এতিয়া। নহয় তেতিয়াহ'লে মই আকৌ যাম পৃথিৱীত, মৃত্যুৰ পিছতো মই যাম, যাই পেলাই পিতৃপুৰুষক শ্ৰাদ্ধ দি পেলাই মই আৰু ইয়ালৈ আহিম কৰিম। সেই বুলি কৰ্ণ আকৌ পৃথিৱীলৈ ঘূৰি আহিলে, আত্মাটো আহি পেলাই তেওঁ আকৌ পূজা কৰিলে, পিতৃপুৰুষক পূজা কৰি পেলাই তেওঁ ঘূৰি গুচি গ'ল। তেতিয়াহে তেওঁ স্বৰ্গত যাই পেলাই খাদ্য গ্ৰহণ কৰিব পাৰিছে বা খাদ্য পাইছে। তো এনেকুৱা কিছুমান কথা। গতিকে শ্ৰদ্ধা কৰিলেহে শ্ৰাদ্ধ হয়। শ্ৰদ্ধা সহ যদি আমি শ্ৰাদ্ধ কৰোঁ আমাৰ পিতৃপুৰুষক, তেতিয়া আমাৰ গোটেই ঘৰৰ কল্যাণ, পৰিয়ালৰ কল্যাণ, সমাজৰ কল্যাণ হয়। আৰু এই কল্যাণকামী দিনটো যিটো শেষ দিন, আজিৰ দিনটো হ'ল অমাৱস্যাৰ দিনটো। মা দুৰ্গা তেওঁৰ পৰিয়ালসহ পৃথিৱীৰ কল্যাণৰ কাৰণে ইয়ালৈকে আহে। আহি তেওঁৰ পূজা আৰম্ভ হয়। আৰু তেতিয়া কি পৰে, শুক্লা প্ৰতিপদ তিথি পৰিব অহাকালিৰ পৰা। শুক্লা প্ৰতিপদৰ পৰা আমাৰ পূজা সুন্দৰকৈ চলি থাকিব। যাৰ শ্ৰদ্ধা ভক্তি আছে তেওঁলোকে উপবাসে থাকি ফলাহাৰ কৰি পানী খাই এই নৱম দিন 9টা দিন সুন্দৰকৈ পূজা পাতল কৰি বিজয়া দশমীৰ পিছত তেওঁলোকে আহাৰ গ্ৰহণ কৰে। এইবিলাক আমাৰ
ইয়াত নিয়ম চলি আছে। গতিকে মহালয়াৰ তাৎপৰ্যটো হ'ল মানে পূৰ্বপুৰুষ আৰু দেৱী মায়েৰ সন্ধিক্ষণৰ যিটো সময় তাকে মহালয়া কোৱা হয়। আৰু এনে শব্দটোৱে মানে সাংবিধানিক অৰ্থটোৱে মানে পূজাক বুজায়। পূজাৰ য'ত আশ্ৰয় আছে, পৃথিৱীত পূজাৰ আশ্ৰয় আছে, বিশেষকৈ আমাৰ ভাৰতবৰ্ষ, নেপাল, বাংলাদেশ, আমেৰিকা, ৰাছিয়া, স্কেণ্ডিনেভিয়া আদি কিছুমান ঠাইত আজিও আমাৰ য'ত মানে অসমীয়া মানুহ আছে বা পূজা কৰা মানুহবিলাক আছে, শ্ৰদ্ধাৱান ব্যক্তিসকল আছে, সেইসকলে পৃথিৱীৰ বিভিন্ন ঠাইত মহালয়াৰ পৰা পূজা আৰম্ভ কৰি আহিছে। গতিকে এই সম্পৰ্কে আমাৰ কিবা মানে ভুল হ'লেও যাতে আপোনালোকে দুখ পুতি মানি লয়। আৰু ডাঙৰ কথাটো হ'ল কি, এইখিনি সময়তে আৰম্ভণি হয় পৰিভ্ৰমী চৰাইবিলাকো আমাৰ হিমালয় পৰ্বতৰ পৰা আৰু দক্ষিণ ৰাছিয়াৰ পৰা, মেৰু অঞ্চলৰ পৰা আমাৰ অসম, ভাৰতবৰ্ষ তথা দক্ষিণ পূব এছিয়ালৈ পৰিভ্ৰমণৰ থল হিচাপে বাছি লৈ অহা আৰম্ভ কৰে। গতিকে এটা সুন্দৰ এটা সময়। গতিকে পৰিভ্ৰমী পক্ষীৰো আগমনৰ আৰম্ভণি কাল আৰু আমাৰ মানে দুৰ্গা মাৰ পৰিয়াল মানে আগমনৰ আৰম্ভণি কাল। এইখিনিয়ে মহালয়া সম্পৰ্কে ক'ব লগা আছিলে। নমস্কাৰ।